কবিতাৰ শিৰোনাম ৰাইজৰ প্ৰতিনিধি। কথা কামেশ্বৰ বৰা। আবৃত্তিকাৰ দিগন্ত নাথ। ৰাইজৰ নেতাজনক পঠিয়ালোঁ দিছপুৰলৈ। ভাবিছিলোঁ সাঁচতীয়া সপোনবোৰ পূৰ হ'ব, আশাবোৰৰো অন্ত পৰিব। নিশা পাম বিদ্যুতৰ চাকি, পুৱা পাম বিশুদ্ধ পানী, পকী হ'ব পদূলিৰ আলি, গাঁৱৰ মূৰৰ দলংখন বনাব অভিযন্তাই আহি, সহায় হ'ব দেউতাৰ বাণিজ্যত, উন্নয়নৰ পোহৰ পৰিব আমাৰ সমাজত। পিছে নেতা গৈ দিছপুৰ পালেগৈ, আমাৰ সপোনবোৰচোন ৰ'ল সপোন হৈ। নিৰ্বাচনৰ আগত দিয়া প্ৰতিশ্ৰুতি ক্ষমতাৰ জোৱাৰত গ'ল পাহৰি। গাঁৱৰ জনতা মৰে পানীৰ পিয়াহত আৰু ৰাতিৰ আন্ধাৰত। তেওঁলোকে জীৱন কটাই বিশাল অট্টালিকাৰ AC ৰুমত। মাজে মাজে পৰ্দাত দেখোঁ ৰাইজৰ টকাৰে কৰা কেৰেলা পেণ্ট আৰু ভদ্ৰতাৰ মুখা পিন্ধা বগা মুখ। তেওঁলোকে কয় প্ৰতিবাদ কৰাটো হেনো আমাৰেই দুখ, আমাৰেই দুখ।